25 দিনৰ মূৰত গড়ভঙালৈ আহিছোঁ। সাধাৰণতে মাহত দুবাৰ আহোঁ আমি ইয়ালৈ। এইবাৰ অন্যান্য কাম কিছুমান থকাৰ কাৰণে পলম হ'ল। আজি আহিছোঁ। আমাৰ দৃশ্য চৰাই আৰু পখিলা চাওঁ ক'ত কি কিমান পাওঁ, নামি চালে গম পোৱা যাব। গড়ভঙালৈ আহিলে এটাই ভাল লাগে যে অৰণ্যৰ যিটো চৰিত্ৰ, এই চৰিত্ৰত দেখা পোৱা যায়। চাৰিওফালে কেৱল গছ গছনি গছ, আৰু বিশেষকৈ বাৰিষা কালত বৰষুণত সেউজীয়া চাৰিওপিনতো গছবিলাকে উঠি আহে চাৰিওদিশে, সম্পূৰ্ণ সেউজীয়া হৈ থাকে। ইয়াৰ মাজত সোমাই গৈ অৰণ্যৰ যিটো প্ৰকৃত অনুভৱ, সেই অনুভৱটো ইয়াত পোৱা যায়। গড়ভঙাৰ এটা বিশেষ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যটো হ'ল ইয়াত হাতী আছে, হাতীৰ বাসভূমি। ইয়াৰ পৰাই হাতীবিলাক পাহাৰ বগাই দীপৰ বিললৈ যায়। দীপৰ বিলত আগতে খাদ্য সন্ধানত যায়। এটা মখনা বুলি আছিলে হাতীৰ খাদ্য। এটা সময়ত অসংখ্য মখনা হৈছিল দীপৰ বিলত। এই মখনা খাবলৈ ইয়াৰ পৰা ৰাণীৰ পৰা হাতীবিলাক তালৈ গৈছিল। বৰ্তমান যিমান এলিফেণ্ট কৰিডৰ আছে, এই এলিফেণ্ট কৰিডৰসমূহ চৰকাৰে আবণ্টন দিয়াৰ কাৰণে বিভিন্ন ঘৰ বা উদ্যোগ আদি গঢ়ি উঠিলে। ফলত হাতী যায়, মাজে মাজে খুব কম যায়, কিন্তু আগৰ দৰে নহয়। কাৰণ এই দীপৰ বিলত নিজৰ বৈশিষ্ট্য হেৰুৱাৰ ফলত হাতীৰ আহ যাহটো বন্ধ হৈ গ'ল। আৰু এবিধ জন্তুৰ বাসস্থান আছে, এইটো হয় গড়ভঙা। গড়ভঙা হৈছে হলৌ বান্দৰৰ বাসস্থান। ইয়াত যথেষ্ট সংখ্যক হলৌ বান্দৰ আছে। আহোঁতে যাওঁতে আমি প্ৰায় হলৌ বান্দৰ দেখা পাওঁ। ইয়াত চিঞৰ শুনিবলৈ পোৱা যায়। আনকি দীপৰ বিলৰ পৰাও কেতিয়াবা ইয়াত চিঞৰ শুনিব পোৱা যায়। বিভিন্ন ঠাইত বিভিন্ন সময়ত ইয়াত হলৌ বান্দৰ দেখিব পোৱা যায় বা শব্দ মাতো শুনা যায়।